তো আজি অযোধ্যাৰ ৰাজকাৰে আনহাতে দিনতে চিঞৰিছে ফেউৰা শিয়ালে কিয় বাৰু আকস্মতে আহিছে এনে মংগল এয়া যেন কিবা বিপদৰ আওতালনি আনহাতে দুঃস্বপ্ন আৰু দুশ্চিন্তাই আজি বহুত দিনৰ পৰাই মন মোৰ কৰিছে বিপল পঞ্চইন্দ্ৰিয় আজি মোক কয় বাৰে বাৰে মোৰ বাবে ঘটিব অথন্তৰে অযোধ্যা ভূমিত অতি পুত্ৰ হ'ব হেৰুৱাম সকলোকে মই হে প্ৰভু দয়াময় কৈছো মিনতি এই স্বপ্ন যেন নহসত্য প্ৰভু এই স্বপ্ন যেন নহসত্য ৰাজপ্ৰসাদত দৱা শংখ বাজিছে আৰু আপুনিহে তিৰোতা মহাৰাজৰ স্নেহৰে ৰাজপটেশ্বৰী হৈও এনেদৰে অকলে অকলে ভাৱনাত বিভোৰ হৈ কিহৰ বাবে নিজৰ হাত ভৰি বান্ধি ৰাখিছা ৰাণী আই কৈকেয়ী কোন মন্থৰা ৰাণী আই ক মন্থৰা আছে নেকি কিবা সমাচাৰ এনেহেন আজলি ৰাজপটেশ্বৰী মই হলে জীৱনতো দেখা নাই মন্থৰা তেতিয়াৰে পৰা দেখি আহিছো মহাৰাজৰ ইমান প্ৰিয় পাত্ৰী হৈও সময়ৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলা মন্থৰা তই কি সুযোগৰ কথা কৈছ মই বুজিব পৰা নাই মই দেখোন ৰাজধানীৰ বাহিৰে ভিতৰে মানে থাকা মন্থৰা আপুনি অন্ধ মন্থৰা দুই চক্ষু থাকিও আপুনি অন্ধ দুৱাৰাতি নগৰৰ চাৰিওফালে দল প্ৰজাৰ মাজত প্ৰজাগণে আনন্দতে গোটেই ৰাতি উজাগৰে কটাইছে অন্ধ মন্থৰা অন্ধ হোৱা হলে মই কি ৰাজপটেশ্বৰী হ'বলৈ পালোহেঁতেন নে আৰু মন্থৰা তই মোক কিহৰ আনন্দৰ কথা কৈছ স্নেহৰ পুত্ৰগণ আছে মোৰ খুৱে বাৱে সকলো পুত্ৰবধূৱে ৰাখিছে মোক অপত্য স্নেহ কৰি সীতা মাণ্ডৱী হলেও সীতাৰ ওপৰত আগত মাণ্ডৱী নিশ্চয় নিষ্প্ৰভ মন্থৰা মোক সম্ভালি কথা কবি মৰ্যাদাৰ সীমা তই নকৰিবি উলংঘন স্বীকাৰ কৰিছো মন্থৰা জনকদন্দিনী সীতা অতি সুন্দৰ ভগৱতী লক্ষ্মী দেৱীৰ অনন্য ৰূপ কিন্তু কৈকেয়ীৰ পুত্ৰবধূক কৰি অপমান নিজৰ অমংগল তই নকৰিবি নিমন্ত্ৰণ যৌতুকীয়া দাখি তই মন্থৰা যৌতুকীয়া দাখি তই নতু এনে অপমান সহ্য নকৰিলোহেঁতেন মনত ৰাখিবি মন্থৰা ৰাজৰাণী হলেও সৰল মই কিন্তু নাভাবিবি ইমান দুৰ্বল বুলি ৰাজধানীৰ কাৰুকাৰ্যবোৰ দেখিহে দুখ লাগিছে ৰাণী আই আপোনাৰ আৰু মোৰ সৰ্বনাশ হৈছে লগতে আপোনাৰ পুত্ৰ বোৱাৰীও সেই দুৰ্যোগৰ ভাগি হৈ হাহাকাৰ কৰিব লাগিব তাকে দেখিহে মোৰ প্ৰাণে দহিব লাগিছে সৰ্বনাশ কাৰ সৰ্বনাশ হৈছে আৰু কোন দুৰ্যোগৰ ভাগি হ'ব লাগিব কচোন ক মন্থৰা তোৰ আজি এনে ব্যৱহাৰ দেখি মই একেবাৰে অধৈৰ্য হৈ পৰিছো ৰাণী আই ক'বলৈ আহিছো যেতিয়া নুশুনিলেও কম শুনক তেন্তে আপুনি ৰাজতন্ত্ৰীপুৰত সোমাই থাকোঁতে সকলোৱে আপোনাক আঁতৰাই ঘৰত শত্ৰুঘ্নৰ আগমনলৈ নকৰি অপেক্ষা
কৌশল্যাৰ মন্ত্ৰণাত বঞ্চিত কৰি ভৰতক অযোধ্যাৰ ৰাজসিংহাসনৰ পৰা মন্থৰা কালিলৈ ৰাজ্যাভিষেক হ'ব শ্ৰীৰামচন্দ্ৰ। কি কলি মন্থৰা? ৰামৰ ৰাজবিষেক? ৰাণী আই, এইটো অতি শুভ সংবাদ মন্থৰা। ৰাণী আই, আমাৰ জ্যেষ্ঠ পুত্ৰ ৰাম ৰজা হ'ব। ৰাণী আই, এইটো অতি উচিত সিদ্ধান্ত। মহাৰাজে নিশ্চয়। মহাৰাণী, আপুনি কথাটো কিয় এতিয়াও বুজি পোৱা নাই? মন্থৰা, মহাৰাজৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰ, জ্যেষ্ঠতা আৰু গুণৰ ভিত্তিত অৱশ্যে শ্ৰীৰামচন্দ্ৰ অযোধ্যাধিপতি। ইয়াত অস্বাভাৱিকতা ক'ত মন্থৰা? ইয়াত অস্বাভাৱিকতা ক'ত? বাৰু মন্থৰা, এবে যাওঁ মই ৰামৰ সমীপে। ৰাণী আই, কিন্তু মনত ৰাখিবি মন্থৰা, আমাৰ জ্যেষ্ঠ পুত্ৰ ৰামক আশীৰ্বাদ কৰিবলৈ নাপাহৰিবি। পাহৰিছিলোৱেই, তই মোক ইমান এটা শুভ সংবাদ দিলি। তাৰ বাবে তোক মই ৰাজ অলংকাৰ কৰিছো প্ৰদান মন্থৰা। নালাগে মোক সোণৰ অলংকাৰ, গ্ৰাহক ধৰিত্ৰীয়ে। হাই কিনো পাপ কৰিলো হে? যৌতুকে দিলে মোক অতি নিৰচেৰি হৈবি, দেখিব হতক। মন্থৰা, তই যি শুভ মুহূৰ্তত কি প্ৰলাপ বকিছ মন্থৰা? কি প্ৰলাপ বকিছ? ৰাম ৰজা হলে ৰাজমাতা হ'ব। ৰাজমাতা হ'ব কৌশল্যা। ৰাজৰাণী হ'ব জনক নন্দিনী সীতা। ৰাণী আই, ৰাম ৰজা হলে ৰাজমাতা হ'ব কৌশল্যা। ৰাজৰাণী হ'ব জনক নন্দিনী সীতা। আজি মহাৰাজ জীৱিত, সেয়া আপোনাৰ ইমান সন্মান, কাৰণ মহাৰাজে আপোনাক যথেষ্ট আদৰ কৰে। কিন্তু ভাবি চাওকচোন ৰাণী আই, মহাৰাজৰ অৱৰ্তমানত আপোনাৰ অৱস্থা কি হ'ব পাৰে? এবাৰ ভালদৰে ভাবি চাওক। তেতিয়া বাৰু সতীনে কৌশল্যাৰ দাসী নহ'বনে আপুনি? পুনৰবাৰ তই এনে বাক্য নকৰিবি উচ্চাৰণ। মহাৰাণী কৌশল্যা মোৰ জ্যেষ্ঠ ভক্তি সদৃশ। কোনোদিনে কৰা নাই সতিনী জ্ঞান মই। ৰাণী আই, তেনেস্থলত তোৰ দৰে এজনী দাসীয়ে মোক এনে বাক্য কৰিছ উচ্চাৰণ। আঁতৰি যা মন্থৰা, আঁতৰি যা। মোৰ সন্মুখৰ পৰা আঁতৰি যা মন্থৰা, আঁতৰি যা। কৰক পাঠ্য মানে কৰক তিৰস্কাৰ। প্ৰয়োজন সাপেক্ষে মৃত্যুদণ্ড দিয়া। কিন্তু ভাবি চাওক ৰাণী আই, ৰামৰ ৰাজঅভিষেক ভৰতৰ অনুপস্থিতিত কিয়? আপোনাৰ আজন্ম প্ৰেম ত্যাগী সকলো অথলৈ যাব পাৰে। আপুনি কি সতিনী কৌশল্যাৰ দাসীও হ'ব পাৰিব? আপুনি কি সতিনী কৌশল্যাৰ দাসীও হ'ব পাৰিব? আপুনি কি সতিনী কৌশল্যাৰ দাসীও হ'ব পাৰিব? ৰাণী আই, মন্থৰা, তই আৰু মোক একো নকবি। মই আৰু একো নুশুনো। ৰাণী আই, মন্থৰা, মই একো নুশুনো। শুনিবই লাগিব ৰাণী আই, আপুনি শুনিবই লাগিব। ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব। ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব। ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব।
অসম্ভৱ 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 দাসী 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 মই নহওঁ কদাপি ৰামৰ ৰাজ অভিষেক মই স্তব্ধ অমন্থৰা ৰামৰ ৰাজ অভিষেক মই স্তব্ধ কৰামেই কৰাম ক মন্থৰা এতিয়া মই কি কৰিব লাগিব ৰাণীয়াই দেৱাসুৰৰ ৰণত যেতিয়া মহাৰাজ আহত হৈছিল আপোনাৰ শুশ্ৰূষাতেই মহাৰাজ আৰোগ্য হৈছিল আপোনাৰ ওপৰত সন্তোষিত মহাৰাজে আপোনাক দুটি বৰ দিম বুলি কৈছিল দুটি বৰ দেৱাসুৰৰ ৰণত আহত হোৱাৰ পিছত আপোনাক দুটি বৰ দিম বুলি কৈছিল মন্থৰা দুটি বৰ তাক আপুনি পিছত ল'ম বুলি কৈছিলোঁ আজি সেইবৰ খোজাৰ সময় আহি পৰিল ৰাণীয়াই আজি সেইবৰ খোজাৰ সময় আহি পৰিল কিন্তু প্ৰথমবাৰে কি মন্থৰা প্ৰথমবাৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ প্ৰথমবাৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ কি মন্থৰা প্ৰথমবাৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বাৰে ৰামৰ কি মন্থৰা দ্বিতীয়বাৰে ৰামৰ 14 বছৰ বনবাস কিন্তু এই কাম মই কেনেকৈ কৰিম মন্থৰা ৰাম মোৰ অতিকে আপোন ৰাণীয়াই তেনেস্থলত মই এই কাম কেনেকৈ কৰিম মই কেনেকৈ কৰিম মন্থৰা কেনেকৈ কৰিম নাৰীৰ প্ৰচণ্ড শক্তিক জগোৱা আপুনি পাৰিব ৰাণীয়াই আপুনি পাৰিবই লাগিব ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ৰাম পাৰিম মন্থৰা মই পাৰিম তই মাত্ৰ মোৰ লগত থাকিব লাগিব ৰাণীয়াই ক মন্থৰা পাৰিবি ৰাণীয়াই কিয়নো নাথাকিম আপোনাৰ আৰু পুত্ৰ ভৰতৰ বাহিৰেনো আপোন বুলিবলৈ কোন আছে মোৰ এই সংসাৰত এতিয়া বলক ৰাণীয়াই নিজ উদ্দেশ্য সিদ্ধিৰ পথত আপোনাক আগবঢ়াই দিওঁ মই বলক ৰাণীয়াই বলক ভৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস